নমস্কাৰ অনলাইন হেল্প চেনেল আপোনালোকক স্বাগতম সো আজিৰ এই ভিডিওটোত মই আপোনালোকক দেখুৱাম যে আপোনালোকে BLLB 5 ইয়াৰ আৰু LLB 3 ইয়াৰৰ কাৰণে গুৱাহাটী ইউনিভাৰ্সিটি যেটো নটিফিকেশন আউট কৰি দিছে কেনেকৈ এপ্লাই কৰিব সম্পূৰ্ণ শুদ্ধ প্ৰসেস দেখুৱাম সো ভিডিওটো স্টাৰ্ট কৰিছো সো ফাৰ্স্ট গুগলত আমি গুৱাহাটী এডমিশন samarth.edu.in লিখি আমি সার্চ কৰিম সার্চ কৰাৰ পিছত যেটো ফাৰ্স্ট ওয়েবসাইট আহিব ইয়াতে এডমিশন ULC এডমিশন বুলি তাতে আমি ক্লিক কৰিম ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণৰ ইন্টাৰফেস আহিব তাৰ পিছত ইয়াতে আমি এটো স্ক্ৰল কৰিম স্ক্ৰল কৰাৰ পিছত ইয়াতে যেটো নিউ ৰেজিষ্ট্ৰেচন লিখা আছে তাতে আমি ক্লিক কৰিম তাৰপিছত আমি আমাৰ কিছুমান ডিটেইলস ইয়াতে ফিল কৰিম সো ইয়াতে কিছুমান ইম্পৰ্টেন্ট গাইডলাইন দিয়া আছে যে আমি কি ফিল আপ কৰিব লাগিব সো ৰেজিষ্ট্ৰেচন ফৰ্মত আমি ফাৰ্স্ট আমি আমাৰ নামটো ইয়াতে এন্টাৰ কৰিম তাৰপিছত আমাৰ ডেট অফ বাৰ্থ টু ডে মান্থ এণ্ড ইয়াৰ হিচাপে আমি ইয়াতে এন্টাৰ কৰিম ইয়াৰ হিচাপে ইয়াতে এন্টাৰ কৰিম এন্টাৰ কৰাৰ পিছত নেক্সট ইয়াতে আমাৰ ইমেইল আইডিটো আমি ইয়াতে এন্টাৰ কৰিম নেক্সট আমি আকৌ ৰি-এন্টাৰ কৰিম ইমেইল আইডিটো তাৰপিছত আমি যিকোনো এটা পাসওয়ার্ড এতে 8 ক্যারেক্টারস চুজ কৰি লম লাইক আমি স্ট্ৰং পাসওয়ার্ড এটা চুজ কৰি লম যেনেকে @ আপোনাৰ নামটো দি 1 2 3 তেনেকুৱা ধৰণৰ তাৰপিছত আমি আকৌ ৰি-এন্টাৰ কৰিম পাসওয়ার্ডটো তাৰপিছত আমাৰ মোবাইল নাম্বাৰ এন্টাৰ কৰিম ৰি-এন্টাৰ কৰিম তাৰপিছত আমাৰ ইয়াতে যেটো ক্যাপচা ভেৰিফিকেশন কোড আছে কোডটো এন্টাৰ কৰি আমি ইয়াতে ৰেজিষ্টাৰত ক্লিক কৰি দিম ক্লিক কৰাৰ পিছত ইয়াতে আহিছে your account is created successful বুলি সো ভেৰিফিকেশন কোড এটা যাব আমাৰ ইমেইল আইডিত সো হে ওটিপি টো ইমেইল আইডিত অহা ওটিপি টো আমি ইয়াতে এন্টাৰ কৰিম এন্টাৰ কৰাৰ পিছত নেক্সট ইয়াতে আৰু এটা ক্যাপচা কোড আহিছে হে ক্যাপচা কোড এন্টাৰ কৰি আমি সাবমিট ওটিপিত ক্লিক কৰি দিম ক্লিক কৰাৰ পিছত ইয়াতে যেটো 3 লাইন আছে তাতে আমি ক্লিক কৰিম ৰাইট সাইডে ক্লিক কৰি এটো স্ক্ৰল কৰি ইয়াতে লগইনৰ অপচন পাম আমি তো লগইনত আমি ক্লিক কৰিম ক্লিক কৰি আমি যেটো আমাৰ ইমেইল আইডি দিছিলো সো আমি আমাৰ ইমেইল আইডি এন্ড যেটো পাসওয়ার্ড দিছিলো হে পাসওয়ার্ডৰে আমি ইয়াতে লগইন কৰি লম সো এটো পেজটো আমি স্ক্ৰল কৰিম স্ক্ৰল কৰাৰ পিছত ইয়াতে আহিছে enter registered ID by email ID and password আৰু এটা ক্যাপচা কোড আছে সো আমি ডিটেইলস খিনি ফিল আপ কৰিলাম ফিল আপ কৰি ইয়াতে লগইনত ক্লিক কৰি দিম লগইন হৈ গৈছে সো আমি ইয়াতে কেটামান স্টেপ পাম যেটো স্টেপ আমি ফিল আপ কৰিব লাগিব সো ফার্স্ট ইয়াতে আহিছে প্ৰফাইল সো প্ৰফাইলত আমি ক্লিক কৰিম ক্লিক কৰি এটো স্ক্ৰল ডাউন কৰিম আমি আমাৰ ফিল আপ কৰা ডিটেইলস খিনি ৰেজিষ্ট্ৰেচনৰ আহিছে সো আমি ইয়াতে জেন্ডাৰ সিলেক্ট কৰি লম আমাৰ কাষ্ট ইয়াৰ পৰা ক্যাটাগৰি টু ইয়াৰ পৰা সিলেক্ট কৰি লম তাৰ পিছত আমি ইয়াতে অল্টাৰনেট ইমেইল আইডি এটা এন্টাৰ কৰিম alternate email ID enter কৰাৰ পিছত alternate mobile number আমি ইয়াতে এন্টাৰ কৰিম পেৰেন্টস বা গাৰ্জিয়ানৰ নেক্সট আমাৰ ব্লাড গ্ৰুপটো এন্টাৰ কৰিম আৰু সিটিজেন অফ ইন্ডিয়া ইয়েছত ক্লিক কৰিম আৰু যিকোনো এটা আমাৰ আইডি প্ৰুফ হিচাপে ইয়াতে আমি দিব পাৰো সো মই ইয়াতে পেন কাৰ্ড দিছো আৰু যেটো আইডি প্ৰুফ আমি দিম তাৰে নাম্বাৰটো ইয়াতে এন্টাৰ কৰিব লাগিব সো মই পেন কাৰ্ডৰ নাম্বাৰটো ইয়াতে এন্টাৰ কৰি দিছো এন্টাৰ কৰাৰ পিছত নেক্সট ইয়াতে প্লেস অফ বাৰ্থ ডিটেইলস আমি আমাৰ বাৰ্থৰ বৰ্ন হোৱা জাগাটোৰ বিষয়ে আমি ইয়াতে ডিটেইলস এন্টাৰ কৰিম সো আমি ফ্যামিলি ডিটেইলস দিম মাদাৰ্স নেম দিম মোবাইল নাম্বাৰ দিম মাদাৰ্সৰ তাৰপিছত মাদাৰ্সৰ অকুপেশন যদি আছে দিব যদি নাই নট এপ্লিকেবল বুলি দিব মাদাৰ্স কোৱালিফিকেশন দিম মাদাৰ্স অফিস এড্ৰেছ আছে যদি দিব নাথাকিলে not applicable বুলি দিব mother's salary ইয়াৰ পৰা চুজ কৰিম next father's name আমি এন্টাৰ কৰিম father's mobile number father's occupation father's qualification the designation
বা ফাদাৰ্ছৰ চেলেৰি কিমান হয় বা সেইখিনি এণ্টাৰ কৰি এমাৰ্জেঞ্চি মোবাইল নাম্বাৰ ইয়াতে এণ্টাৰ কৰিম এণ্টাৰ কৰাৰ পিছত কম্বাইন্ড ফেমিলি ইনকাম কিমান হয় ইয়াৰ পৰা আমি চুজ কৰি ল'ম তাৰ পিছত ইয়াতে এটা অপচন দেখা পাম যে আমি আগতে গুৱাহাটী ইউনিভাৰ্চিটিত এনৰোল কৰিছো নে নাই যদিহে আপোনালোকে যদি এলএলবিৰ বাবে এপ্লাই কৰি আছে যদি আপুনি গুৱাহাটী ইউনিভাৰ্চিটিৰ আন্ডাৰত কোনো কলেজত এনৰোল আছিলে তো ইয়াতে ইয়েস দিব নেক্সট ইয়াতে এনৰোল কৰোতে যেটো আপোনাৰ ৰেজিষ্ট্ৰেচন নাম্বাৰত ৰেজিষ্ট্ৰেচন কাৰ্ডত ৰেজিষ্ট্ৰেচন নাম্বাৰ আছে সেই ৰেজিষ্ট্ৰেচন নাম্বাৰটো ইয়াতে এন্টাৰ কৰিব তো ইয়াতে কলেজৰ নাম এন্টাৰ কৰিম program কি program registered in আমি BA BCom কি আছিলো হেতু আমি এন্টাৰ কৰি আমি ৰেজিষ্ট্ৰেচন ইয়াৰ টু ইয়াৰ পৰা চুজ কৰিলাম আৰু ইয়াতে যদি আপোনাৰ বেলেগ কোৱাটা আছে যেনেকুৱা PW বা এক্স ডিফেন্সৰ যদি আপুনি সান ডটাৰ হয় ইয়াতে yes দিব বা নহলে গুটেকেটাতে ন দিব পাৰে নেক্সট ইয়াতে কালচাৰাল এক্টিভিটিজ কোৱাটা CCA কোৱাটা যদি আপোনাৰ আছে মানে আপোনাৰ যদি নেশনাল বা ইন্টাৰনেশনাল লেভেলত কোনো ধৰণৰ কালচাৰাল এক্টিভিটি আপুনি পাৰ্ট লৈছে তো ইয়াতে yes দিব স্পৰ্টটো তেনেকুৱা ধৰণৰে দিব তাৰ পিছত ইয়াতে আমি কৰেসপন্ডেন্স এড্ৰেছখিনি ফিল আপ কৰিম আমি কান্ট্ৰি ষ্টেট ডিস্ট্ৰিক্ট স্টেটৰ নাম গুটেখিনি আমি ডিটেইলছটো ফিল আপ কৰিম আৰু যদি পাৰ্মানেন্ট এড্ৰেছৰ লগত একে হয় কৰেসপন্ডেন্স তো ইয়াতে আমি টিক কৰিম টিক কৰাৰ পিছত আমি ইয়াতে ডিটেইলছখিনি ফিল আপ কৰি 7 নেক্সটত ক্লিক কৰি দিম সো গুটেখিনি ডিটেইলছ ফিল আপ কৰাৰ পিছত ইয়াতে 7 নেক্সটত ক্লিক কৰি আমি ওকেত ক্লিক কৰি দিম সো ডিটেইলখিনি সেভ হৈ গৈছে সো নেক্সট ইয়াতে আমাৰ যিখিনি আমি ফিল আপ কৰিলো গুটেখিনি আৰু এবাৰ আমি চাব পাম এবাৰ চেক কৰি আমি প্ৰসিড টু নেক্সটত ইয়াতে ক্লিক কৰি দিম ক্লিক কৰাৰ পিছত अगेन আমি ইয়াতে স্ক্ৰল কৰিম সো ইয়াতে আদাৰ ডিটেইলছ আমি দিব লাগিব সো যদি কোনো ধৰণৰ মেডিকেল প্ৰবলেম আছে ইয়াতে yes দিব বা যদি নাই নো দিব নেক্সট ইয়াতে যদি আপোনাৰ এনসিসি সাৰ্টিফিকেট আছে yes দিব না থাকিলে নো দিব যদি আপোনাৰ এনএসএস ক্যাম্প যদি আপুনি কৰিছে ইয়াতে yes দিব যদি নাই নো দিব যদি আপোনাৰ ফাদাৰ বা মাদাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ এমপ্লয় হয় yes দিব যদি নহয় নো দিব নেক্সট ইয়াতে আপুনি বেলেগ কিবা ৰেগুলাৰ কোৰ্স লৈ থৈছে নেকি ইউনিভাৰ্চিটিত যদি থৈছে yes দিব নেক্সট ইয়াতে আপুনি কি ল্যাঙ্গুৱেজ proficiency আছে সো ইয়াতে টিক পাক দিব যদি আদাৰ ল্যাঙ্গুৱেজত আপুনি বেলেগ যদি ল্যাঙ্গুৱেজ জানে সো হে ল্যাঙ্গুৱেজটো ইয়াতে এন্টাৰ কৰিব লাইক ইয়াতে এছামিজ এন্টাৰ কৰি ইয়াতে ৰিডিং ৰাইটিং স্পিকিংত টিক কৰি দিব টিক কৰাৰ পিছত ইয়াতে 7 নেক্সট যেটো লিখা আছে 7 নেক্সট ইয়াতে যেটো লিখা আছে নেক্সট 7 নেক্সট তুমি ক্লিক কৰি দিম ক্লিক কৰাৰ পিছত আদাৰ ডিটেইলছৰ বস্তুখিনি আমাৰ সেভ হৈ যাব সো আমি এবাৰ ডিটেইলছখিনি চেক কৰি প্ৰসিড টু নেক্সটত ক্লিক কৰি দিম ক্লিক কৰাৰ পিছত ইয়াতে আহিছে আপলোডছ সো আমি এতিয়া ডকুমেন্ট আপলোড কৰিব লাগিব 10 KB টু 500 KB ৰ ভিতৰত সো আমি ফটো সিগনেচাৰ এন্ড আমাৰ যেটো গুৱাহাটী ইউনিভাৰ্চিটি ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট আছে ডিগ্ৰীৰ হে তিনিটা ডকুমেন্ট সৰি আৰু আইডি প্ৰুফ তাতে যেটো পেন কাৰ্ড দিছিলো আইডি প্ৰুফ আমি ইয়াতে আপলোড কৰিব লাগিব সো বস্তুখিনি আপলোড কৰি আমি নেক্সট ইয়াতে যেটো নেক্সট প্ৰিভিউ বুলি লিখা আছে নেক্সট প্ৰিভিউত আমি ক্লিক কৰি দিম ক্লিক কৰাৰ পিছত ইয়াতে আকৌ ডিটেইলছখিনি আমি শো কৰিব গুটেখিনি ডিটেইলছ আমি আৰু এবাৰ চেক কৰি লম চেক কৰাৰ পিছত ইয়াতে সাবমিট এন্ড লগ যেটো লিখা আছে তাতে ক্লিক কৰি দিম ক্লিক কৰাৰ পিছত ইয়াতে চেক বক্সত আমি ক্লিক কৰিম ক্লিক কৰি কনফাৰ্ম এন্ড লগত ক্লিক কৰি দিম তাৰ পিছত ইয়াতে প্ৰগ্ৰাম সিলেকশন অপচন আহিব সো আমি কোনটো প্ৰগ্ৰামৰ বাবে এপ্লাই কৰি আছো ইয়াতে আমি চুজ কৰি লম সো প্ৰগ্ৰাম লেভেলত আমি ইয়াতে ক্লিক কৰিম ক্লিক কৰি এটো আন্ডাৰ গ্ৰেজুৱেট বুলি দিম প্ৰগ্ৰামটো দিম BLLB হলে BLLB দিব আৰু LLB হলে LLB ইয়াতে চুজ কৰি লম নেক্সট ইয়াতে স্টাডি সেন্টাৰটো ইয়াতে গুৱাহাটী ইউনিভাৰ্চিটি বুলি আহিব সো ইয়াতে আমি গুৱাহাটী ইউনিভাৰ্চিটি বুলি চুজ কৰি লম তাৰ পিছত ইয়াতে আমি প্ৰসিডত ক্লিক কৰি দিম ক্লিক কৰাৰ পিছত নেক্সট ইয়াতে আকৌ কিছুমান অপচন দেখা পাম সো আমি এবাৰ চেক কৰি লম যিখিনি আমি ফিল আপ কৰিলো কৰাৰ পিছত ইয়াতে নেক্সটত ক্লিক কৰি দিম ক্লিক কৰাৰ পিছত আকৌ আমাৰ পাৰ্সোনাল ডিটেইলছখিনি ইয়াতে শো কৰিব আকৌ আমি চেক কৰি ইয়াতে নেক্সটত ক্লিক কৰি দিম
ক্লিক কৰাৰ পিছত আমাৰ একাডেমিক ডিটেইলছ ইয়াতে ফিল আপ কৰিব লাগিব এতিয়া সো আমি যেটো ইয়াতে এপ্লিকেবল এলিজিবিলিটি ক্ৰাইটেৰিয়া আছে তাতে যেটো ৰাউন্ড মাৰ্ক যেটো আছে তাতে আমি সিলেক্ট কৰিম সিলেক্ট কৰাৰ পিছত ইয়াতে ক্লাস 10 কেতিয়া পাস হৈছিল পাসিং ইয়াৰ টু আমি ইয়াতে সিলেক্ট কৰিম তাৰ পিছত আমাৰ ইনষ্টিটিউচনৰ নেমটো কৰপৰা পাস আউট হৈছিল হেতু সিলেক্ট কৰিম roll number tar pisot amar board to tar pisot 10 or percentage hisabe ami percentage to ami enter korim aro class 10 er subject ami enter korim next class 12th or ami passing year to yate select korim institutional name to board select korim roll number division tar pisot class 12th or percentage aro class 12 or ki subject asile yate ami enter korim enter kora pisot jodi llb babe kori ase to graduation option ahibo so graduation jodi appear hoise appear dibo ba past hole past boli yate select korim tar pisot kiman sonat pass korisile sontu yate enter korim subject ami yate enter korim tar pisot jodi honors loi pass korisile yes dibo jodi kora nai no dibo graduation honors subject enter korim ami graduation college ami enter korim yate university enter korim graduation course name enter korim division enter korim ami percentage enter korim ar jodi cgpa asil cgpa to ami enter korim so jodi apuni appearing hoy to last examination ole jikhini marks paisile to tare percentage yate calculate kori dibo lagibo so gutehini details fill up kora pisot ami yate save and next ot click korim so academic details save successfully boli likha ahise so ami ako scroll kori gutehini details jikhini ami fill up korilo gutehini details aro ebar ami check korilom check kora pisot yate ami next ot click kori dim click kora pisot yate again uploads boli ahise so details kini ahise ako check kori ami so yate eta option ahise do you need hostel accommodation jodi apuni hostel bisare tenhole yate yes dibo tar pisot ami yate 7 next ot click kori dim so ako details kini check korim tar pisot ako next ot ami click korim click kora pisot uploads boli ahise next ako so ami document already upload korisilue aru yate class 10 or mark sheet and certificate class 12th or mark sheet and certificate aru graduation or jeto dutai mark sheet and certificate ami yate combine kori as a pdf ba jpg format etate ami combine kori yate upload koribo lagibo so document khini ami yate upload kori dim combine ke so upload kora pisot yate jeto preview boli likha ase ami preview click kori dim so preview click kora pisot again ami details khini arba check korilom gotehini details ebar bhalke check korilom ami check kora pisot yate jeto submit boli likha ase so ami yate submit ot click kori dim click kora pisot ako details khini show koribo so yate amar payment gateway to ami pai jam so yate ami 1000 eta payment koribo lagibo so yate verify details by clicking on the check box so ami jekhini details fill up korisu so gutei eta check box ot ami click koribo lagibo click kori ami payment gateway loi jabo parim so ei guteikhini details ot ba check box ot ami click korim click kora pisot next yate payment gateway bill desk ot ami click kori dim yate ahise pay now boli pay now ami click korim click kori yate ami bahut keta mod pam payment korar so yare jikono eta re ami yate payment korim so qr code re easy hoy payment kora so qr code ot ami click korim click kora pisot yate eta option ahibo bhim upi boli tate click kori make payment ot ami click korim click kori ei qr code tot ami jikono belek mobile re scan kori payment to koribo parim ar payment korar pisote amar jeto payment receipt hekhon download hoi jabo ar application form to apnaloke yare pora download koribo paribo so ekhini asil llb ba 5 year llb bllb er babe apply kora sampurno process to jodi video to bhal lagise please video to like share and channel to subscribe kori dibo thank you